So hey guys, Fit Medico blog ole swagotam janaisu. I am Dr. Divya. So আজি আপোনালোকক ডিসকাস কৰিম আপোনালোকক ইনফৰমেশন দিম ৰিগাৰ্ডিং নেক্সট সক MBBS ত হোমাবলে আমি দিলু নিট ইউজি কিন্তু MBBS ৰ ওলাবলৈ এটা নতুন এক্সাম নেশনাল মেডিকেল কমিশনে দিছে হেতু হৈ গল নেক্সট এটা নেক্সট নো কি হয় তাকনো কি হ'ব কেনেকে হ'ব সবৰ মাজত এটা কনফিউজন আছে আৰু যোনখিনি নতুন ষ্টুডেন্টস তেওঁলোকো ভাবি আছে সাগে কি হয় আৰু সদায় এনএমসি ফলৰ কিবা নহয় কিবা এটা কনফিউজন থাকে সো আহক নেক্সটৰ বিষয়ে জানো নেক্সট এক্সামটো হয় কি নিট পিজি হবনে নহয় নেক্সট ইয়াৰ নেক্সট এক্সাম হ'ব হেখিনি কনফিউজনস মানুহৰ সবৰ থাকে সো ভিডিওটো হেকলে চাব বেছি লং ভিডিও নহয় অকমান জাস্ট বুজাই দিম হা যোৱাৰ আগত মোৰ সাবস্ক্ৰাইব কৰি দিব ফিট মেডিকো ব্লগ আৰু সাইডত থকা যোনটো ringtone আছে ringtone নহয় কি কয় টিলিঙাটো দবাই দিব সো দ্যাট আপোনালোকে মোৰ পৰা কিবা যদি ভিডিও আপলোড দিও একো মিছ নকৰে সো লেটস গো এন্ড don't forget to subscribe and do follow me on Instagram fitmedico_123 guys প্ৰথমতে next or full form জানো হক next full form to হল national exit test ইয়াৰ এটা overview মানে summary to কি হয় আপোনাৰ যেটো next exam হয় এটো কোনে কন্ডাক্ট কৰিব এটো আপোনাৰ national medical commission of India এহেতি কন্ডাক্ট কৰিব আৰু ইয়াৰ তিনটা পাৰপজ আছে ফাৰ্স্ট পাৰপজ টু as a qualifying exam for MBBS final exam ঠিক আছে সেকেন্ড টু আপোনাৰ যোনটো লাইসেন্স ই এটা আপুনি যদি কোৱালিফাই কৰিব একটা লাইসেন্স দিব আপোনাক টু প্ৰ্যাকটিস মেডিসিন ইন ইন্ডিয়া আৰু থাৰ্ড টু ইট উইল ৰিপ্লেস নিট পিজি এজ ওয়েল এজ ফৰেন মেডিকেল গ্ৰেজুৱেট এন্ট্ৰেন্স এক্সাম টু ৰিপ্লেস কৰিব এটো হল নেক্সট ইন দা পাৰপজ এলিজিবিলিটি ক্ৰাইটেৰিয়া টু হল অল দা ফাইনাল ইয়াৰ MBBS students who are undergoing studying medicine or MBBS in NMC recognized college or all the FMG foreign medical graduate examination who seek to practice medicine in India. So these are persons who are eligible. Right next to মানে যোনটো আহিব যেতিয়া অৰিজিনালি এপ্লাই হ'ব হেতু কনটেক্সট কৈ আছে দেই এতিয়া যোনখিনি ষ্টুডেন্টে পিজি কৰিব ৰখি আছে হেতি দিব মাৰিব না হেতু মই কোৱা নাই হা মই ফৰ দা নিউ কামাৰ্স মানে যোনখিনি দিব যাৰ কাৰণে এপ্লিকেবল হ'ব নেক্সট এডুকেট কৈছে তো ডোন্ট কনফিউজ ৰিগাৰ্ডিং দিস এক্সামৰ টাইপটো কেনেকা হ'ব ইয়াৰে আপোনাৰ দুটা ষ্টেপত এক্সামটো হ'ব ষ্টেপ 1 টো আপোনাৰ এটা থিওৰি আৰু ষ্টেপ 2 টো হ'ব প্ৰ্যাকটিক্যাল তো ষ্টেপ 1 টো বিষয় জানো হওক ষ্টেপ 1 যোনটো এক্সাম হ'ব হেতু আপোনাৰ হ'ব অনলাইন মোড হ'ব এক্সামটো আৰু এক্সামটো ইন্টাৰ্নশিপ পুৱাৰ আগত MBBS যেতিয়া আপুনি ফাইনাল এক্সাম দি হেক কৰিব তাৰ পিছত নেক্সট ওৱানৰ ষ্টেপ 1 টো হ'ব ঠিক আছে তো ষ্টেপ 1 ত আপোনাৰ কি থাকিব ষ্টেপ 1 ত আপোনাৰ এটা অনলাইন বেসড এটা এক্সাম হ'ব যত আপোনাৰ কোৱেশ্চনছ থাকিব মেডিসিন এণ্ড এলাইড সাবজেক্টস surgery and allied obstetric and gynecology ENT ophthalmology pediatrics তো এইখিনি পাৰ্ট অফ কোৱেশ্চনছ থাকিব টোটাল 540 টা কোৱেশ্চন থাকিব আৰু আপোনাৰ 3 দিন ডিউৰেচন হ'ব 3 days ডিউৰেচন আৰু এভৰি ডে আপোনাৰ দুটা শিফট কে হ'ব so it gonna be little bit মানে hectic কব গলে ঠিক আছে তো এটো হল স্টেপ 1 ঠিক আছে স্টেপ 2 যোনটো এক্সাম হ'ব নেক্সটৰ হেতু হৈ গল আপোনাৰ প্ৰ্যাকটিক্যাল মোড আৰু প্ৰ্যাকটিক্যাল মোডটো কি হ'ব আপুনি স্টেপ 1 দি যেতিয়া আপুনি ক্লিয়াৰ কৰিব তেতিয়া আপুনি ইন্টাৰ্নশিপলৈ যাব পাৰিব তো ইন্টাৰ্নশিপ শেষ হোৱাৰ পিছত আফটাৰ 12 months of internship you will have to appear in step 2 of next exam so step 2 of যোনটো next exam হ'ব হেতু আপোনাৰ টোটালি প্ৰ্যাকটিক্যাল ক্লিনিক্যাল ভাইবা বেস এক্সাম হ'ব আপোনাৰ ইউনিভাৰ্সিটি নিজে নিজৰ কলেজত পাতিব আৰু এই দুটাৰ যোনটো পাসিং পাৰ্সেন্টেজ হৈ গল বা পাসিং পাৰ্সেন্টেজ হৈ গল আপোনাৰ 50% marks you have to score যোনটো মেডিকেল কলেজত ইউজুয়ালি হলাই থাকে যে you have to score 50% marks then only you will be pass ঠিক আছে তো এই কন্ডিশনটোৱে আপোনাৰ নেক্সট ওয়ান আৰু নেক্সট টু মানে এক্সামৰ প্যাটাৰ্নটো হ'ব স্টেপ 1 স্টেপ 2 ঠিক আছে সো এতিয়া আপোনাৰ যোনটো এক্সামৰ ফ্ৰিকুৱেন্সিটো মানে কেবাৰকে হ'ব তো আপোনাৰ এক্সামৰ ফ্ৰিকুৱেন্সিটো একচুয়ালি বছৰত দুবাৰকে হ'ব বুলি কোৱা আছে এতিয়ালৈকে প্ৰপ'জ কৰা হৈছে আৰু দুটা এক্সাম এটা মে'ত হ'ব এটা নৱেম্বৰ হ'ব আৰু যোনটো স্টেপ 1 ৰ আপোনাৰ যোনটো মাৰ্কস হ'ব হেতু আপোনাৰ 2 ইয়াৰ্স ভ্যালিড থাকিব 2 ইয়াৰ্স ওকে আৰু এটা ইম্পৰ্টেন্ট ইয়াতে পইণ্ট দিছে যোনটো হৈ গল যে আপুনি MBBS এডমিশন লোৱাৰ পৰা 10 বছৰৰ ভিতৰত আপুনি both step 1 and step 1 to complete কৰিব লাগিব তেতিয়াহে you will be validate to practice medicine ঠিক আছে এটো হল আপোনাৰ one of the most toughest decision বুলি ক'ব পাৰিব you have to complete okay 2023 এটা আপোনাৰ mock next বুলি কন্ডাক্ট কৰাৰ কথা আছিল বাট এটো ক্যান্সেল হৈ গল আৰু আকৌ 2025 26 হ'ব বুলি কৈছিলে 25 ত নিট পিজি হল নহল still we people are waiting for the official information from NMC যে কি হয় কি নহয় still there is a vague and confusion ঠিক আছে কিন্তু এটা বস্তু মই জানো নেক্সটৰ যোনটো এক্সাম প্যাটাৰ্ন it will be totally clinical based so you have to be very clinically experienced ঠিক আছে সো এটা বস্তু মানে কি হৈছে আপোনাৰ ইন্টাৰ্নশিপ হেক কৰি আপুনি নেক্সটৰ যোনটো স্কোৰ হেতু আপোনাৰ পিজি মাৰ্কসৰ মানে পিজি লে হুমো এটা মাৰ্কস হেই কৰিব এটো আপুনি ইমপ্ৰুভ কৰিবলৈ আকৌ দিবও পাৰে সাগে most probably তাৰ কিছুমান কনফিউজন আছে আমি উইথ টাইম ডেফিনেটলি আই উইল আপডেট ইউ ৰিগাৰ্ডিং দিস এটা কথা আপোনাৰ এই ইনফৰমেশন মই দিলো এটো মই নিজৰ ইনফৰমেশন নহয় তো ইয়াৰ এই ইনফৰমেশন খিনি আপোনাৰ अवेलेबल আছে www.nmc.org.in
আৰু তেওঁলোকৰ তাত মক টেষ্টৰ কিছুমান ব্ৰকাৰো এভেইলেবল আছে এটা বস্তু মই ৰাখিব যোনটো নেক্সট ওৱানৰ ষ্টেপ 1 তাৰ মাৰ্কছটো আপোনাৰ পিজি চিট এলটমেণ্টৰ কাৰণে ইউজ হ'ব আমি যোনটো নিট পিজিতে এক্সট্ৰাকে দিওঁ তাৰ কাউন্সেলিং বেছড হয় ঠিক আছে কিন্তু ইয়াতে কি হ'ব নেক্সট ওৱানৰ মাৰ্কছটো পিজি চিট এলটমেণ্ট কৰিব আৰু নেক্সট 2 যদি আপুনি পাছ কৰে তেতিয়া ইউ উইল বি এবল টু প্ৰেক্টিচ মেডিচিন ইন ইণ্ডিয়া চ' অলপ বেগ হয় কনফিউজন হয় বস্তুটো যে কেনেকে কি হ'ব বিকজ এতিয়ালৈকে যোনখিনি আমি দি আছিলোঁ আমি ইণ্টাৰ্ণশ্বিপ MBBS ফাইনেল এক্সামটো যদি আমি পাছ কৰোঁ কণ্ডাক্টেড বাই দ্য ইউনিভাৰ্চিটি যেনেকৈ আমাৰ অসমত এখন ইউনিভাৰ্চিটি আণ্ডাৰত যিমানখিনি মেডিকেল কলেজ আছে সিহঁতৰ এটা ফাইনেল এক্সাম পাতে সেইটো পাছ কৰাৰ পিছত ইউনিভাৰ্চিটি আণ্ডাৰত ৰিজাল্টছ ওলায় এতিয়া কি হ'ব আপুনি MBBS ফাইনেল এক্সামটো সাপোজ আপুনি দিলে পাছ কৰিলে তাৰপিছত আপুনি ৰেডি হ'ব লাগিব টু গিভ নেক্সট সাপোজ এটা বেচ যাৰ MBBS ফাইনেল এক্সাম আপোনাৰ ফেব্ৰুৱাৰীত শেষ হৈছে সেটি মাৰ্চ এপ্ৰিল শেষ কৰি লগে লগে মে'ত নেক্সট ওৱানৰ কাৰণে প্ৰিপেয়াৰ হ'ব লাগিব আৰু নেক্সট ওৱানত আপোনাৰ এনেকুৱা নহয় যে অকল ফাইনেল ইয়েৰ ছাবজেক্টখিনি আহিব গোটেইখিনি আহিব পাৰে মানে এই চিলেবাছটো তাৰো এটা কনফিউজন আছে তো এইখিনি বস্তু মই ডাইৰেক্টলি ক্লিয়াৰ কৰিব নোৱাৰোঁ আই উইল হেভ টু এগেইন ষ্টাডি এণ্ড এজ পাৰ আপডেট আই উইল বি লেটিং ইউ নো চ' ইফ ইউ হেভ আণ্ডাৰষ্টেণ্ড সামথিং ইফ ইউ হেভ এনি ডাউট do comment I will try to solve it and as much as I can ঠিক আছে so thank you and thank you for having me in this video and do subscribe to my YouTube channel Fitmedico blog help me get some more subscribers and more views thank you I will see you again with my some more informative vlogs thank you bye bye and yeah keep lifting stay happy stay fit and for any sources supplements you want to waste you can use my coupon code BeastDivya from Beast Life so and get some good things bye bye